কলিয়াবৰৰ এটা পথে জলাকলা খুৱাইছে কেইবাখনো গাঁৱৰ ৰাইজক। এজাক বৰষুণ দিলে বিদ্যালয়লৈ যাব নোৱাৰে শিক্ষাৰ্থী। পথত বন্ধ হৈ পৰে ৰোগী অনা নিয়া কৰিবলৈ অহা বাহনো। পথ নে চৰণীয়া পথাৰ ধৰিবকে নোৱাৰি। ৰাইজৰ সুবিধাৰ্থে শীঘ্ৰে পথটো মেৰামতি কৰি দিয়াৰ বাবে দাবী উত্থাপন কৰিছে ৰাইজে। এই সন্দৰ্ভত কলিয়াবৰৰ পৰা বিকাশজ্যোতি বৰুৱাৰ এক প্ৰতিবেদন আছে, আগবঢ়াইছো। পথ নে পথাৰ ধৰিবকে নোৱাৰা হৈছে এইখন কলিয়াবৰ এটা পথত। মই বৰ্তমান উপস্থিত আছোঁ কলিয়াবৰ জখলাবন্ধা কালী মন্দিৰৰ কাষৰ যিটো পথ, আৰু সেই পথটো দেখি পেলাই আপোনালোক বিচুতি হ'ব, কিয়নো পথ নে পথাৰেৰে ধৰিব নোৱাৰা হৈছে। মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিশ্চয়তা আঁচনিৰ অধীনত 2022-23 বৰ্ষৰ অন্তৰ্গত এটা পথ তেওঁলোকে পঞ্চায়তে নিৰ্মাণ কৰা দেখিবলৈ পোৱা গৈছিলে, আৰু সেই পঞ্চায়তটোত মই বৰ্তমান উপস্থিত আছোঁ। এতিয়া ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থই দেখাব সমগ্ৰ পৰিৱেশ। এয়া হৈছে পথটোৰ দুৰৱস্থা। কেইবা হাজাৰ লোকৰ বসতি অঞ্চলৰ এইটো পথেৰিয়ে একমাত্ৰ সম্বল, আৰু এই পথটোৰ ওপৰেদিয়েই স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰীৰ লগতে ৰোগী অহা যোৱা কৰে। কিন্তু আপোনালোকে দেখি এতিয়া আচৰিত হ'ব NB নিউজৰ দৰ্শকসকলে যে এই পথটোত কেৱল ট্ৰেক্টৰৰ বাহিৰে আপোনালোকে কোনো এখন যান বাহন এই পথটোত চলিব নোৱাৰে বা চলাৰ কোনো সুবিধা নাই, কিয়নো এই পথটো এতিয়া ৰঙা মাটি দিয়াৰ ফলতে পথটোত এজাক বৰষুণ হ'লেই পিছল হৈ পৰে, আৰু যাৰ ফলত এতিয়া খোজকাঢ়ি গৰুহে অহা যোৱা কৰে পথাৰলৈ। ইয়াৰ কাষতে লাগি থকা যিখন গাঁও আছিলে জনবসতিপূৰ্ণ, সেই গাঁওখন এতিয়া লোকসকল এই পথটোৰ ওপৰেদিয়ে অহা যোৱা কৰে। কিন্তু এই পথটোৱেদি তেওঁলোকে নাই কোনো এখন যান বাহন নিব পাৰে, নাই কোনো ৰোগী যাব পাৰে, নহ'লে কোনো স্কুল কলেজীয়া ল'ৰা ছোৱালী যাব পাৰে। মই কিছু লোক আছে, মই সেই লোকসকলৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। দাদা, ইয়াত দেখিবলৈ পোৱা গৈছে এজাক বৰষুণতে আপোনালোকৰ মানে নবচ অৱস্থা, আৰু পথ নে পথাৰ ধৰিবকে নোৱাৰে। এইটো আপোনাৰ এনেকুৱা অৱস্থা হৈছে, আমাৰ যোনটো আপোনাৰ কালী মন্দিৰৰ পৰা নামঘৰত যাবলৈ যোনটো ৰাস্তা আমাৰ দুটা গাঁৱৰ মাজত আপোনাৰ পথাৰ ৰাস্তাখিনি, এইটো আপোনাৰ ধৰক এইটো এটা মানে খেতি গৃহস্থী কৰা মানে এতিয়া এটা পথাৰ হয়। তেতিয়া ট্ৰেক্টৰ মানে আহি পেলাই ৰাস্তাখিনি আপোনাৰ বেয়া হয়। এইটো আপোনাৰ ধৰক এতিয়া এনেকৈ এটা পৰিস্থিতি হৈছে আমাৰ, এতিয়া ধৰক ল'ৰা ছোৱালী স্কুল যাবলৈ বা আমাৰ এটা বৃদ্ধ মানুহ বা এটা বয়স্ক মানুহ যদি বেমাৰ আজাৰ হয়, তেতিয়া ধৰক ওলাই যে হস্পিটালত লৈ যাম, সেইটো আমাৰ ধৰক মানে পৰিস্থিতি মানে যাব নোৱাৰা অৱস্থা, পৰিস্থিতি আমাৰ বহুতেই বেয়া হয়। ল'ৰা ছোৱালী পঢ়িব যাব নোৱাৰে, আৰু ধৰক মানে এনেকুৱা এটা অৱস্থা হয় মানে কৈ লাভ নাই। মানে ল'ৰা ছোৱালী অকণ টিপি বৰষুণ দিলে ওলাই যাবলৈ মানে ৰাস্তাত যাবলৈ মানে অসুবিধা। কালভাৰ ভাঙি থোৱা আছে ইয়াত, এইটো এই কালভাৰটো ভাঙা আছে। আকৌ এইফালে আপোনাৰ ৰঙা মাটি পেলাই ৰাস্তা ঘাটৰ অৱস্থা নাই। মানে গাড়ী এখন আনি পেলাই যে এখন চাইকেল লৈ যে খোজকাঢ়ি মানে ঠেলি পেলাই যে ওলাই যাব, বা চপল পিন্ধি পেলাই যে ওলাই পেলাই ৰাস্তালৈকে যাব, মেইন ৰাস্তালৈকে, সেইখিনি মানে অসুবিধা আমাৰ এনেকুৱা হৈ আছে। ৰঙা মাটি পেলাই এতিয়া আপোনাৰ ল'ৰা ছোৱালী স্কুলত যাবলৈ হ'লে শ্লিপ কৰি পৰি গ'লে কাপোৰ চাপোৰ বেয়া হৈ যায়, আপোনাৰ স্কুলত যাব নোৱাৰে, তেতিয়া ঘূৰি ঘৰত যাব লগা হয় উভতি। কিমান মানুহ আছে ইয়াত, কিমান জনবসতি আছে ইয়াত? ধৰক মেক্সিমাম ইয়াত মানে স্থানীয়স্থ লোক আছে আপোনাৰ ধৰক এতিয়া বছৰ এতিয়া পূৰ্বকালৰ পৰা ইয়াত আছে। ইয়াত ধৰক মেক্সিমাম ধৰক 3000 মান মানুহ হৈ যাব। ঠাইখনৰ নাম কি কয়? এইটো হ'ল আপোনাৰ চিকুনি বৰখলা কালী মন্দিৰ 2 নং ৱাৰ্ড। আপোনাৰ কালী মন্দিৰৰ পৰা বৰলেশ্বৰত নামঘৰ যোৱা এইটো ৰুট হয়। মই আৰু এজন ব্যক্তি আছে, প্ৰায় 9,62,000 টকা খৰচ কৰি পেলাই এই পথটো বনোৱা দেখুওৱা হৈছে এখন ফলকত, কিন্তু তাত কোনো ধৰণৰ কিমান তাৰিখৰ পৰা আৰম্ভ কৰিছিল বা কেতিয়া শেষ হ'ল কোনো ধৰণৰ তাত তথ্য আমি এতিয়ালৈকে নাপালোঁ। কিন্তু এই পথটো আপোনালোকে কেনেকুৱা ধৰণৰ দুৰ্ভোগ ভুগিব লগা? দুৰ্ভোগ মানে এই পথটো আজি ফ্লকখন যিখন লগোৱা হৈছে, এই ফ্লকখন আজি প্ৰায় 2 বছৰতকৈ বেছি সময় হৈছে লগোৱা। তাৰপিছত আমি চাইছোঁ যে ৰাস্তাত যিহেতু আমাৰ অহা যোৱাৰ কাৰণে যথেষ্ট অসুবিধা, ভাবিছিলোঁ যে এই কামটো কৰাৰ কাৰণে হয়তো কামটো হৈ যাব ফ্লকখন যেতিয়া লগাইছে। তেতিয়া আজি 2 বছৰমান আগত চাইছোঁ যে স্থানীয় ব্যক্তি এজন আছে, আমাৰ হাইদৰ আলী বুলি কয়, তেখেতে মই চাইছোঁ কালভাৰখন বনাই আছিলে তেতিয়া। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।